নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগত জনাইছোঁ। আৰু আজি মই আহিছোঁ মামা ঘৰত। এয়া হ'ল মামাহঁতৰ গাঁৱৰ পৰিৱেশ, অলপ ভিতৰত হয়। আৰু সৌটো হ'ল মামাহঁতৰ ঘৰ, এইটো হ'ল ডাঙৰ মামাৰ ঘৰ। আচলতে মামী নায়ে, মামীক লগ নাপালোঁ। হেমন্ত মামাই যিহেতু গোটত 10,000 পইচা দিম বুলি কৈছে, তাতে গৈছে, লগ নাপালোঁ মামীক। সেয়েহে আমি এতিয়া মামাহঁতৰ গাঁৱৰে ঘৰ আইতা ঘৰত গৈছোঁ, মানে আইতা ঘৰত গৈ আছোঁ যিহেতু মামী নাই। মামাও বেলেগত কামত ব্যস্ত হৈ আছে, কোনো নাই, সেইকাৰণে আইতা ঘৰত গৈছোঁ। তাতে আমি খবৰ নিদিয়াকৈ আহি গ'লোঁ না, গমেই নাপায়। তাৰপিছত আমি আইতাহঁতৰ ঘৰৰ পৰা আৰু সৰু মামা ঘৰত যাম। এয়া আমি আহি পাই গ'লোঁ আইতাহঁতৰ ঘৰ। আইতা ঘৰত চাহ পানী খালোঁ, খাই পিনে এতিয়া আমি সৰু মামা ঘৰত যাম। আচলতে সৰু মামা বেছি দিন হোৱা নাই, নতুনকৈ মানে উঠি গৈছে, ঘৰ বান্ধিছে ইয়াতে সৰু সুৰাকৈ। ইয়াতে আমি গৈ আছোঁ, ধুনীয়া এটা পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ পথাৰেদি। যিহেতু ৰাস্তা দি গ'লে অলপ দীঘলীয়া হয়, আমি শ্বৰ্টকাট হৈ আহি আছোঁ সৰু মামা ঘৰত। এয়া ধুনীয়া চাৰিওপিনে সৰিয়হৰ খেতি, আলু খেতি, এনেকৈ আহি আছোঁ মাৰ লগত। ভাল লাগিছে আহি পিনে, সুন্দৰ পৰিৱেশ। পুৰা গৰম লাগিব ন? কোনফালে ঘৰে, কোনফালে ঘৰ বনাইছি। তাৰপিছত আমি এনেদৰে আহি আমি আৰু সৰু মামাহঁতৰ, আচলতে সৰু মামাহঁতৰো মামী নাই। মামী যিহেতু এজন আৰক্ষী বিষয়া হয়, সেয়া মামীয়ে ডিউটিত গৈছে। এয়া হ'ল মামা, আৰু তাৰপিছত ঘৰত যিহেতু কোনো নাই, তাৰপিছত মায়ে আহিয়ে মানে ৰন্ধা বঢ়াত লাগি গৈছে। আহি মানে মায়ে চাহ বনালে, আৰু এইফালে মামাই আৰু কিবা কিবি কৰি আছে, কিবা কিবি চব্জি। আৰু হোৱা হ'ল আমাৰ বাবু, মামাৰ পুতি, আৰু লগত এজনী লগৰীয়া। হাই বুলি কৈ দি। হাই, কি খবৰ বুলি ক। কি খবৰ? কি কৰি আছা? ভাত খালানে বুলি ক। ভাত খালানে? তাৰপিছত এয়া ৰন্ধা বঢ়া হৈ গ'ল, আৰু শেষত মামীও আহি পালে। এয়া আইতা আছে ওচৰত, মামা, মামী, আইতা, মা, মই। এতিয়া আৰু খাম, আৰু খানা হৈ গ'ল। এয়া বাঢ়ি আছে ভাত। তাৰ পাছত এয়া আমি খোৱা আৰম্ভ কৰি দিলোঁ। এয়া এইফালে বাবুই খাই আছে, তাৰপিছত ওচৰত ময়ো বহি লৈছোঁ, ময়ো খালোঁ ভাত। ইয়াৰ পিছত ভাত পানী খাই পিনে আজৰি হৈ পিনে মামাৰ খেতি চাব গ'লোঁ। আমাৰ মামাৰ সৰিয়হৰ খেতি, আৰু এয়া হ'ল আলুৰ খেতি, বিলাহী বা জলকীয়া পুলিও ৰুইছা। তাৰপিছত এইখিনি হ'ল নহৰু। आलु गासिबो आंनिनो गोजाजोब आरो नैजों जिं जिं आङो माबा होदों एटु किबा बिन दिसु धुनियाके बिन दिसु आरो सबे माने खूब धुनिया হৈছে বুলি কৈছে বহুত আনন্দ পাইছো মই প্ৰথম খেতি কৰিছো আৰু মোৰ লাগত কি আছে মই বুজি নাপাও এটু খুব ধুনিয়া মানে মনটো শান্তি লাগি আছে মোৰ বহুত আলু গিছি বুলি মই ভাবি আছো আৰু তেতিয়া মই গিছে বুঢ়িয়া আছে গছ কেডাল জাস্ট মানে চাই আছিলো একবাৰ চাওতে মই 5টা 6টা মান এটা ফালতে মই দেখা পাইছো ইয়াৰ কাৰণে আলু ধুনিয়াকে যাৱাৰ কাৰণে খুব আনন্দ হৈছে আৰু মই সৰিয়হটো মই দেখাবলৈ লৈ আছো
এইখিনি না এই পৰা কোনখিনি আলুখিনি ভাল হৈছে আলু মামা ভাগিন আমি খেতি চাবৰ কাৰণে আহিছোঁ মামাৰ লগত এয়া হ'ল আমাৰ সৰু মামা যিমান পাৰে ইমান কষ্ট কৰি এনে নতুনকে কৰিছোঁ ময়ে নিজে সাৰ মানে ঢালিছোঁ দিছোঁ যিমান পাৰোঁ চেষ্টা কৰি আছোঁ মই খেতিয়ক হ'বলৈ বহুত ইচ্ছা আছে মই এজন টিচাৰ লাইনৰ মানুহ আছিলোঁ কিন্তু টিচাৰ এতিয়া মই এপইণ্টমেণ্ট পোৱা নাই পাছ কৰি থৈছোঁ কিন্তু কি হয় নাজানো তথাপিও মানুহ জীয়াই থকাৰ কাৰণে মই এটা চেষ্টা কৰি আছোঁ হ'ব এদিন হ'ব মামাৰ লাগিব কাৰণ ভাৰত দেশ এটা খেতি প্ৰধান দেশ হিচাপে মই খেতিত লাগি আছোঁ এয়া চাই লওক আমাৰ মামাৰ খেতি এইবাৰ প্ৰথম কৰিছে তাৰমানে এয়া সৰিয়হৰ খেতি আৰু আলু খেতি আমাৰো মামাৰ নতুনকৈ মানে উঠি আহিছে ডাঙৰ মামাৰ ঘৰটো সিফালে থাকিল বনাব আৰু লাহে লাহেকৈ ভগৱানৰ আশীৰ্বাদত যদি কৰিব পাৰোঁ আৰু ভালকৈ ঘৰ বনাব পাৰিম মই আশা কৰিছোঁ কিন্তু নতুনকৈ উঠি অহাৰ কাৰণে মই চিম্পুলকৈ বনাই থাকিছোঁ পইচাও নাই এতিয়া হ'ব লাহে লাহে হৈ যাব মা টেনশ্যন মত লিজিয়ে ভাল হৈছে আলু এয়া আমাৰ মামা এয়া মামা ভাগিন খেতি চাব আহিছোঁ আমি হাই সকলোকে মই হাই দিছোঁ আৰু এইফালে হ'ল অহৰ মাহ এইকেইডাল সৰু সৰু হৈছে পকাৰ ঔষধ দিলোঁ তেতিয়াহে ভালকৈ এনেকা মানে ধুনীয়া হৈ আহিছে আৰু যেতিয়া ঔষধ দিয়াৰ পিছত ঔষধ নিদিয়াৰ কাৰণে বেয়া হৈ গৈছিলে এইফালে অলপ আছে তেনেকুৱাকৈ মই দুবাৰ দিলোঁ দুবাৰত খুব ধুনীয়া হৈ আহিলে এইখিনি দেখোন ধুনীয়া ডাঙৰ ডাঙৰ হৈছে ডাঙৰ ডাঙৰ হৈছে এইটো তাৰমানে লাষ্টত মানে একদম মানে মৰম অৱস্থাত তাতে জীয়াই ৰখাৰ কাৰণে মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু তথাপিও হ'ল এইখিনি আৰু বহুত লাগিছে আৰু পকা লাগিছিলে কিন্তু ঔষধ দিয়াৰ কাৰণে মেৱা অসমীয়াত কি কয় নাজানো মোৱা পকা নে কি বুলি কয় মোৱা পকা আমি মোৱা পক বুলি কওঁ मेवा एम्फौनि थाखाय होबायना जा माने फिथाइ थाइबाय बेखौ आङो जासिगोन बेमारनि थाखाय जोबोद मोजां এইটো ঔষধ নিচিনা মানে খাদ্য যিটো বস্তু সেইটো আমাৰ শৰীৰৰ কাৰণে খুব ভাল আৰু খুবেই মানে এইটো ঔষধৰ কাৰণে ব্যৱহাৰ কৰা হয় য'ত মানে জণ্ডিছ মানে একোৱেই হ'ব নোৱাৰে আৰু সেইটো খাব লাগে গাঁৱৰ বস্তু এইটো গাঁৱৰ কাৰণে মানে স্পেচিয়েলিষ্ট আৰু এইটো টাউনীয়া মানুহটো বুজিয়ে নাপায় চিনি নাপায় আৰু বুজিও নাপায় ইমান ধুনীয়াকৈ হালি হালি লাগছে এইটো ইয়াৰ পৰা মোৰ এইখিনিত দিলে কোনখিনি এইটো যাত্ৰা আছে নহয় এইখিনি মাটিটো এইখিনি চেষ্টা কৰিছোঁ কিমান পাৰোঁ খেতি কৰিবলৈ লৈছোঁ এয়া হ'ল আমাৰ মামাৰ খেতি চাৰিওফালে সুন্দৰ পৰিৱেশ ভাল লাগিছে আহি পিনে আজি মামা